Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটি ব্লগলৈ। আশা কৰোঁ আপোনালোকৰ ভাল। আৰু আজি মই ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ এজেগালৈ যাবলৈ। আৰু মই য'ত গৈ আছোঁ সেইখন আছে আমাৰ অসমৰে দাঁতিকাষৰীয়া আন এখন ৰাজ্য। আৰু আমি এতিয়া তাত গৈ কি চাওঁ কি কৰোঁ সকলোখিনি দেখাই আছোঁ। আৰু আমি য'ত গৈ আছোঁ সেইখন খুব ধুনীয়া আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন মনোমোহা ঠাই হয়। গতিকে আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই থাকক। এতিয়া আমি ইয়াত যাবলৈ ৰেডি হৈ আছোঁ। এতিয়া গাড়ীত উঠিবলৈ গৈ আছোঁ। আগত গাড়ীখন ৰখি আছে, আপোনালোকক দেখাই আছোঁ, চাই থাকক। আৰু এয়া দেখিছেনে, আগতে ইহঁতে পূৰা বস্তু লৈ মেলি গৈ আছে আৰু হাতত কুকাৰ চুকাৰ লৈ, কাৰণ আজি আমি তাতে বাহিৰতে মানে এনেকৈ খাম বুলি ভাবিছোঁ। ঘৰৰ পৰা বনাই মেলি ৰেডি কৰি লৈ গৈ আছোঁ। আৰু এয়া হৈছে আমাৰ দীপজিত দা, ধুনীয়াকৈ গাড়ীত ৰখি আছে। দীপজিত দাক খঙে উঠিছে, কাৰণ আমাৰ দেৰিও হৈছে অকণ ওলোৱা, আৰু জানেই নহয় ল'ৰা ছোৱালী থাকিলে কিমান দেৰি হয়। গতিকে এয়া চাওক, আমি ৰুমৰ পৰা ওলাই আহি পালোঁহি মেইন ৰোড। আৰু ইয়াতে ধুনীয়াকৈ বস্তুবোৰ ভৰাই দিয়া হৈছে। আৰু এয়া আমাৰ টিকলা, আৰু এয়া আগত হিৰক, আৰু এয়া আমি তিনিটা। গতিকে এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো চাওক। হেল্ল' এভৰিৱান। আৰু এতিয়া আমি আহি থাকোঁতে ৰাস্তাত এডোখৰ ভিউ পইণ্ট পালোঁ, মানে বিৰাট ধুনীয়া। ইয়াৰ পৰা এয়া গোটেই চিনেৰীটো খুব ধুনীয়াকৈ দেখা পোৱা যায়। আৰু আমি আছিলোঁ সেই সিটো চাইডে, আমাৰ ৰুম আছিল। আৰু আমি আহি এতিয়া ইয়াৰ পাহাৰৰ ওপৰত পালোঁহি। আৰু আপোনালোকক যে কৈ আছিলোঁ আমি অসমৰে দাঁতিকাষৰীয়া ৰাজ্য এখনলৈ গৈ আছোঁ। আচলতে আমি গৈ আছোঁ ত্ৰিপুৰালৈ। আৰু ত্ৰিপুৰাত এডোখৰ খুব ধুনীয়া ঠাই আছে। মোৰ মানুহজন আগতে গৈছিল তালৈ এবাৰ, কিন্তু মই যোৱা নাছিলোঁ। গতিকে আমাক দেখুৱাবলৈ বুলি আজি ওলাইছে। আৰু তেওঁৰ লগত তেওঁৰ গোটেই অফিচৰ যিকেইজন একেলগে কৰা ষ্টাফ হয় বা তেওঁৰ লগৰ হয়, গোটেইকেইজন আহিছে। আমি গোটেইকেইজনে মিলি এতিয়া সেই ঠাইখন চাবলৈ গৈ আছোঁ। আৰু আপোনালোকক সকলোখিনি, এয়া আমাৰ টিকলা দেখিছেনে, পূৰা ছানগ্লাছ লগাই গোটেইটো খুব ভাল পাইছে আহি। ভাল লাগিছেনে গোসাঁই? এইফালে চাই কৈ দিয়া। ফূৰ্তি লাগিছে তোমাৰ? পাহাৰ চাই ভাল লাগিছে? ঠিক আছে। আৰু এতিয়া আমি আৰু যাম ন ধুনীয়া পাহাৰ চাবলৈ? ঠিক আছে, বাই বাই কৈ দিয়া। এইফালে কিবা পাহাৰ আছে, কৈ দিয়া। ভিডিঅ'টো চাই থাকক, কৈ দিয়া। আৰু আহি আমি এয়া সোমালোহি ত্ৰিপুৰাৰ ধৰ্মনগৰ। আৰু এয়া হৈছে ধৰ্মনগৰৰ মেইন টাউন। আৰু টাউনখন বহুত বেছি ডাঙৰ হয় আৰু চাফাও হয়। গতিকে আমি এতিয়া এই ধৰ্মনগৰ টাউন পাৰ হৈ যাম আমি যোনখন ঠাইলৈ গৈ আছোঁ। আৰু আমি যোনখন ঠাইলৈ গৈ আছোঁ সেইখন ঠাই হৈছে আমি থকা ঠাই, মানে ৰামকৃষ্ণ নগৰৰ পৰা 70-80 কিলোমিটাৰমান। আৰু ঘণ্টা হিচাপত 2-3 ঘণ্টামান লাগি যায়। গতিকে 2-3 ঘণ্টা ইমান দূৰ ৰাস্তাও নহয়, খুব বেছি ভাগৰো নালাগে, নহয়নে? আৰু এয়া ধৰ্মনগৰ পাৰ হৈ আহি আমি পালোঁহি কৈলাশৰ পৰ্বত, অৰ্থাৎ কৈলাশৰ পাহাৰ। আৰু ৰাস্তাটো খুব ধুনীয়া, দুখন পাহাৰৰ মাজেদি বৰ ধুনীয়া লাগিছে ভিউটো, নহয়নে? আৰু এয়া চাওকচোন, আমি এতিয়া গৈ আছোঁ উনাকটি ৰক কাৰ্ভিঙলৈ বুলি ত্ৰিপুৰাৰ। গতিকে ভিডিঅ'টো চাই থাকক। হেল্ল' এভৰিৱান। আৰু এতিয়া আমি আহি পালোঁহি ত্ৰিপুৰাৰ উনাকটি নামৰ জিলাখন। আৰু ইয়াতে এখন ধুনীয়া পাহাৰ আছে, উনাকটি ৰক হিলছ বুলি কয়। আৰু ইয়াতে আমি পালোঁহি। এতিয়া ইয়াতে এণ্ট্ৰি কৰি ল'ব লাগিব, আপোনালোকক দেখাই আছোঁ। ইয়াতে এনেকৈ এণ্ট্ৰি কৰি লৈ আমি ভিতৰলৈ সোমাই যাম। আপোনালোকে চাই থাকক, গোটেইখিনি দেখাই আছোঁ ভিতৰত গৈ আৰু কি আছে। আৰু এয়াই হৈছে ভিতৰৰ দৃশ্য। আৰু ওপৰলৈ উঠিব লাগিব, ইয়াতে পাহাৰ হয় আৰু খুব বেছি ধুনীয়া দৃশ্য আছে ভিতৰলৈ। আপোনালোকে সকলোখিনি দেখাম, কাৰণ এখেত যিহেতু আগতে এবাৰ আহিছিল, মই দেখিছিলোঁ ফটোত। গতিকে চাবলৈ বহুত এক্সাইটেড হৈ আছোঁ আৰু আপোনালোককো সকলোবোৰ দেখাই আছোঁ। এয়া দেখিছেনে, আমাৰ ল'ৰা আৰু বাপেক আগত আৰামত গৈ আছে, লগতে সেইটো হিৰক খুৰাক তাৰ। আৰু এয়া চাওক, দীপজিত দাতে থাকি আহিছিল, এণ্ট্ৰি কৰি আছিল হেৰি তাতে কাউণ্টাৰত। আৰু এতিয়া আমি পালোঁহি মেইন ভিউটো, আপোনালোকক সকলোবোৰ দেখাইছোঁ। চাই আমি তললৈ নামি গৈ আছোঁ। খুব দীঘলীয়া ষ্টেপ আছে আৰু পাহাৰৰ একদম ওপৰত উঠিবলৈ খুব থিয় ষ্টেপবোৰ ইয়াৰ। আৰু এয়া চাওকচোন, কি ধুনীয়াকৈ পাহাৰৰ শিলত কাটি মূৰ্তি ধুনীয়াকৈ বনাই থোৱা আছে, শিলত খোদিত কৰি। খুব ধুনীয়া এটা পৰিৱেশ, নহয়নে? ইমান দিন চলি আছিলোঁ বা ভিডিঅ'বিলাকত দেখি আছিলোঁ উনাকটি এই ৰক হিলছৰ বিষয়ে, কিন্তু আজি নিজে আহি যিহেতু দেখিছোঁ, খুব ভাল লাগিছে পৰিৱেশটো। আৰু আপোনালোকেও ইয়াত আহিব পাৰে, আহি পেলাই চাবহি পাৰে যে কিমান ধুনীয়া, সঁচাকৈ খুব ধুনীয়া পৰিৱেশ। আৰু তলত এটা ধুনীয়া ঝৰ্ণা। অংকুৰ ৱাট নামেৰে বিখ্যাত উনাকটি এটা ভাস্কৰ্যৰ প্ৰতীক আৰু প্ৰাচীন শৈৱীস্থান, য'ত বিভিন্ন দেৱ দেৱীৰ প্ৰতিমূৰ্তি শিলত খোদিত কৰি ৰখা হৈছে। শিৱ উদযাপন কৰা বিশাল শিলৰ ৰিলিফৰে ভৰা এটা পূজাস্থলী। আৰু উনাকটিৰ আক্ষৰিক অৰ্থ হিন্দীত হৈছে 1 কোটিতকৈ কম বা 1 কোটি।
আৰু সঁচাকৈ উনাকটিখন খুব ধুনীয়া আৰু চাবলগীয়া ঠাই হয়। এয়া চাওকচোন, ইয়াৰ পৰিৱেশটো কিমান ধুনীয়া লাগিছে নহয়নে? ইয়াতে ধুনীয়াকৈ মন্দিৰ এভাগো স্থাপন কৰি থৈ দিছে। ইয়াত ধুনীয়াকৈ পূজাও কৰিব পৰা যায়। আৰু যিহেতু এখন দেখাতে হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে, বহুত পুৰণা এখন পাহাৰ হয় আৰু ইয়াতে চাগে আগৰ দিনত পূজা পাতল কৰিছিল বা কিবা তেনেকুৱা পৌৰাণিক যি ধৰক ৰজা মহাৰজাসকলে ইয়াতে পূজা পাতল কৰিছিল চাগে। চ' ইয়াতে এতিয়াও ধুনীয়াকৈ পূজাৰ এয়া দেখিছেনে থাপনা এভাগ স্থাপন কৰি থৈছে। ইয়াত আপোনালোকে আহিলে ধুনীয়াকৈ ধূপ চাকি জ্বলাব পাৰে, পূজা কৰিব পাৰে। আৰু ইমান ধুনীয়াকৈ পানীবোৰ ওপৰৰ পৰা পৰি আছে, গতিকে মইনো নগৈ কেনেকৈ পাৰোঁ। তাতে গৈ ময়ো দুই এখন ফটো উঠিলোঁ স্মৃতি হিচাপত। আৰু ইয়াতে ধুনীয়াকৈ হাত মুখো ধুই ল'লোঁ, কাৰণ ইয়াত বহু দূৰ দূৰণিৰ পৰা মানুহ আহে এই পানীত গা ধুবলৈ। গতিকে মই ইয়াত হাত মুখেই ধুই ল'লোঁ আৰু পানীবোৰ সঁচাই ঠাণ্ডা আৰু দেখিবলৈও বৰ ধুনীয়া লাগিছিল দৃশ্যটো নহয়নে? আৰু এয়া আমাৰ টিকলা একদম পানী খেলি খুব ভাল পায়। গতিকে পাহাৰ শিল পানী সকলোবোৰ একেলগে পাই সি ফূৰ্তিত ক'ব নোৱাৰা হৈছে আৰু একদম খেলি খুব ভাল পাইছে। চাওকচোন তাৰ কিমান ফূৰ্তি। আমি আকৌ ওপৰলৈ বুলি গৈ আছোঁ আৰু ওপৰত কি কি আছে আপোনালোকক সকলোবোৰ দেখাই আছোঁ। আৰু চাওকচোন কিমান দীঘলীয়া এয়া খটখটি, উঠি উঠি ভাগৰেই লাগি গৈছেগৈ। আমি ইমান দূৰ কষ্ট কৰি আহিছোঁ যিহেতু নুঠিলেও নহয়, আৰু খাবলৈ ইচ্ছা আছে যিহেতু, সেই ইচ্ছাৰ বাবেই মনত জোৰ ৰাখি আমি আগলৈ আগবাঢ়ি গৈ আছোঁ। আৰু ইয়াৰ পৰা সৌৱা তললৈ য'ত আমি ৰখিছিলোঁ, আৰু খুব ধুনীয়া ঠাণ্ডা পৰিৱেশ। চাই থাকক ভিডিঅ'টো আৰু ওপৰত গৈ কি কি আছে সকলোবোৰ দেখাই আছোঁ। আৰু এয়া আমি দেখিছেনে কিমান দীঘলীয়া চিৰি উঠি গৈ আছোঁ। আৰু এয়া চিৰিবোৰ সঁচাকৈ বহুত পুৰণি আৰু দেখিছে কেনেকৈ জংঘলে আৱৰি ধৰিছে। আৰু সৌৱা চাওকচোন হীৰক গছডালৰ ওপৰত উঠি আমাক জোকাই আছে তাৰ পৰা। আৰু ইফালে দেৱজিৎ দাটো ক'বই নালাগে, পূৰা ভিডিঅ' কৰাত বিজি। আৰু এয়া আমাৰ টিকলা দেখিছেনে, সি এতিয়া কোচত উঠিহে ওপৰলৈ যায় বোলে। গতিকে ব'লকচোন আমাৰ লগত ওপৰলৈ কি আছে দেখাই আছোঁ। আৰু এয়া আমি পালোহি পাহাৰখনৰ ওপৰ ভাগত। আৰু ইয়াতে এটা কোঠাত এনেকৈ পুৰণা শিলৰ মূৰ্তিবোৰ সংৰক্ষণ কৰি ৰাখিছে। আৰু ইয়াতে মই সুধি গম পাইছোঁ যে এয়া কোনো গৱেষণা কৰি আজিলৈকে ধৰিব পৰা নাই যে কিমান বছৰ পুৰণা হ'ব পাৰে। তথাপিও আনুমানিক তেওঁলোকে এটা কৈছে যে 1600-1700 শতিকাৰ হ'ব পাৰে ইয়াৰ যিবোৰ শিলত খোদিত মূৰ্তি। কিন্তু এতিয়ালৈকেও গৱেষণা কৰি পোৱা নাই যে এইবোৰ কিমান বছৰ পুৰণা হ'ব পাৰে। আৰু এয়া দেখিছেনে, এইজন হৈছে হনুমানৰ মূৰ্তি, আৰু লগতে এইজনা হৈছে গণেশৰ মূৰ্তি। আৰু ইয়াতে বিভিন্ন ধৰণৰ মূৰ্তি আছে, কিন্তু কোনজনা কি ভালকৈ ধৰিব পৰা নাই। কিছুমান এতিয়া ক্ষয়ো গৈছে আৰু কিছুমান এনেদৰে ভাগি গৈছে। আৰু তাৰ যিবোৰ অৱশিষ্ট আছে সেইবোৰো এনেদৰে ইয়াতে সংৰক্ষণ কৰি ৰাখিছে। গতিকে চাওকচোন, সঁচাই দেখিলে গম পোৱা যায় এয়া যে বহুত বছৰ পুৰণি হয়। আৰু চাওকচোন কিছুমান এনেদৰে ইয়াতে ফাট মেলিছে। আৰু আমাৰ ল'ৰাও এইবোৰ প্ৰথমবাৰ দেখিছে, গতিকে সিও চাই খুব ভাল পাইছে। আৰু যিহেতু সৰু ল'ৰা ছোৱালী এইবিলাক জানিব বা চাব খুব হেঁপাহ কৰে, গতিকে সিও বৰ ভাল পাইছে। এভাগ হৈছে বিষ্ণু মন্দিৰ, আৰু এয়া হৈছে ইয়াৰ দেও। তেখেতে কৈছে যে এয়া বিষ্ণু মন্দিৰ হয়। এইবোৰ কিমান বছৰ পুৰণা হয়? সত্যযুগৰ। আচ্ছা, ইয়াতে যে এইটো এয়া মন্দিৰ ভাগত এনেকৈ কিবা গাঁত হিচাপত আছে, ইয়াক কি হয়? এইটো কিবা বিষ্ণুৰ পাদুকা। আচ্ছা আচ্ছা, বিষ্ণুৰ দুই চৰণ। মহাদেৱ, শালগ্ৰাম, গণেশ, হয়। ইয়াতে কৈছে যে এয়া আপোনালোকে যি দেখিছে এয়া হৈছে বিষ্ণুৰ চৰণ ভাগ, আৰু এয়া হৈছে মহাদেৱ, আৰু এয়া শালগ্ৰাম। আৰু সেইজন গণেশ, লক্ষী। হয়, ইয়াতে কেইবাভাগো দেৱ দেৱতাৰ মন্দিৰ বা প্ৰতিমূৰ্তি ইয়াতে স্থাপন কৰিছে। বিষ্ণু মন্দিৰ। আচ্ছা, দেখিছেনে কি ধুনীয়াকৈ ইয়াতে পূজা কৰে। ইয়াত সদায় আপুনি থাকে?
আৰু আমিও বিষ্ণু মন্দিৰ ভাগত এটা সেৱা জনালোঁ আৰু তেখেতে কোৱা মতে ইয়াত সেৱা কৰিলে বোলে মনৰ আশা পূৰণ হয় আৰু তেখেতে এইটোও কৈছিল যে ইয়াতে তেখেতে মন্দিৰটো ধুনীয়াকৈ চালি দি বা টিন দি মন্দিৰ হিচাপত ৰাখিব বিচাৰিছিল, কিন্তু যিহেতু এইটো পৰ্যটন ক্ষেত্ৰ গতিকে চৰকাৰৰ পৰা ইয়াত তেনেদৰে ৰখাৰ কোনো অনুমতি নাই আৰু তেখেতে দীপজিৎ দাক খুব ধুনীয়াকৈ মন্দিৰটো বা জেগাখিনিৰ বিষয়ে বা কেনেকৈ উদ্ভাৱন হৈছিল সকলোবোৰ কথা বুজাই আছিল, কিন্তু তেখেতৰ ভইচটো খুব কম আহিছিল, সেইবাবে কথাবোৰ ভালকৈ শুনা নাই। মন্দিৰভাগ যিহেতু খুব ওপৰত আছিল গতিকে তাতকৈও ওপৰত চাবলৈ আৰু জেগা আছিল, কিন্তু আমি নগ'লোঁ কাৰণ সিমানখিনিলৈকে গৈয়ে বৰ ভাগৰ লাগিল। আৰু এয়া চাওক কিমান দীঘল খটখটি বগাই তললৈ নামিব লাগিব আৰু আমাৰ ল'ৰাও কোনো কাৰণত দেউতাকৰ কোচলৈ নাযায়, মোৰ কোচতহে নামিব, গতিকে তাক লৈ ভয়ো লাগিছে, অকলে নমাটোৱে খুব ভয় আৰু লগতে সি আছে কোচত, গতিকে আৰু বেছি ভয় লাগিছে, খুব সাৱধানে নামিব লগা হৈছে এখোজ দুখোজ কৰি। আৰু এয়া চাওকচোন কিমান ধুনীয়া লাগিছে ভিউটো নহয়নে, আৰু গোটেই এলেকাটো খুব ডাঙৰ আৰু এদিনতে চাই শেষ কৰিব পৰা নাযায়। আৰু যদি ঠাইখিনি সমান হ'ল হয় তেতিয়াহ'লে পৰা গ'ল হয়, কিন্তু ঠাইখিনি সমান নহয়, আপুনি যোনফালেই যাব সেইফালেই খটখটি দিয়ে উঠা নমা কৰিব লাগিব, গতিকে খুব বেছি ভাগৰ লাগে। আৰু যিহেতু পাহাৰত খটখটিবোৰ আছে গতিকে একদম থিয় থিয় খটখটি, সেইবাবে আমি এদিনতে যিমানখন চাব পাৰোঁ সিমানখনেই চাম। আৰু ইয়াত দেখিছেনে আমি কিমান দীঘল খটখটি বগাই তললৈ নামিছোঁহি, আৰু এতিয়া আমি গৈ আছোঁ তাৰে অন্য এটা ফালে, আৰু সেইফালে খুব ধুনীয়া ঠাই অকণমান আছে কৈছে। আৰু ইয়াত দীপজিৎ দাও খটখটি উঠা নমা কৰি পূৰা ভাগৰি পৰিছে, আৰু আমি এয়া আহি পালোঁহি অন্য এটা ছাইডত আৰু অকণমান ইয়াতে বহি ৰেষ্ট লৈছোঁ। আৰু এতিয়া আমি গৈ আছোঁ ইয়াৰে এখন নদী বৈ গৈছে ছাইডেদি, আৰু সেই নদীখন এটা সীমা হয়, নদীখনৰ সিটো পাৰে এখন গাঁও আছে, কিন্তু গাঁওখন বাৰু দেখা পোৱা নাযায় ভালকৈ। আৰু এয়া আমাৰ লগত এজন ছিকিউৰিটি গাৰ্ডো দিছে, আৰু লগতে এইজন দাদা যে দেখিছে এই দাদাজনে ইয়াতে উনাকতি ৰক কাৰ্ভিঙতেই চাকৰি কৰে, আৰু তেখেত হৈছে ওদালগুৰি, আৰু তেখেতে আমাক বহুতখিনি সহায় কৰিছে ঠাইখন চোৱাত। আৰু এয়া চাওকচোন কিমান ধুনীয়া নদীখন নহয়নে, খুব ভাল লাগিছে, পানীবোৰো খুব চেঁচা হয়, গতিকে ইয়াতে আহি অকণমান পানী খেলিলে টিকলায়ে আমাৰ, আৰু আমিও অলপ পানীত ফূৰ্তি কৰিলোঁ। আৰু এয়া চাওকচোন ময়ো অকণমান ভাবিলোঁ গৈ চাওঁ সিফালে, আৰু সেইফালে যে দেখিছে এয়া ডাঙৰ শিলবোৰ, তাতে বোলে হিৰম্বাৰ মূৰ্তি আছে, কিন্তু ভালকৈ দেখা পোৱা নাযায়। আৰু মই মোবাইলটো লৈ যাবলৈও ভয় খালোঁ, কাৰণ খুব পিছল শিলবোৰ, তাতে মানুহজনে এডাল বাৰী দিলে, সেইডালকে লৈ যেন তেনে গৈছোঁ আৰু আগলৈ, গতিকে অকণমান নিজেই চাই আহিলোঁগৈ, আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ। আৰু এয়াই হৈছে আজিৰ উনাকতি ৰক কাৰ্ভিং। আৰু আহি ইয়াতে আমি কেণ্টিনখনত সোমালোঁ, কেণ্টিনখনত খোৱাৰ ব্যৱস্থা নাই, গতিকে আমি আগতেই জানো যিহেতু ঘৰৰ পৰা ধুনীয়াকৈ লোকেল চিকেনৰ ভাত বনাই আনি সকলোৱে ইয়াতে খাই মেলি ল'লোঁ। আৰু ঠাইখন চোৱাৰ শেষত যিহেতু ভোকো লাগিছিল, খাই মেলি আজৰি হ'লোঁ, আজৰি হৈ এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ, কাৰণ ইয়াত কেণ্টিন আছে, আপোনালোকে আহিলে ধুনীয়াকৈ খাব পাৰিব, কিন্তু ইয়াত বিশেষকৈ খোৱাৰ ব্যৱস্থা ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এনেকুৱা মাহতহে এভেইলেবল থাকে বেছি। আৰু এতিয়া ইয়াত আপোনালোকে জুচ পানী বা কিবাকিবি এনেকুৱা মানে চফ্ট ড্ৰিংকছবিলাক পাব, আৰু নিজে ঘৰৰ পৰা বনাই কৰি আনিলে বেছি সুবিধা হয়, কাৰণ ইয়াতে খোৱাৰ ব্যৱস্থা খুব ধুনীয়াকৈ কৰা আছে কেণ্টিনত, ধুনীয়াকৈ আপোনালোকে ইয়াতে উলিয়াই মেলি সকলোৱে খাব পাৰিব। আৰু এতিয়া খাই মেলি আজৰি হৈ আমি এতিয়া ঘৰলৈ যাওঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে মোক কমেণ্টত জনাব, যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব, আৰু যদি মোৰ ফেচবুক পেজৰ পৰা চাই আছে আপোনালোকে ভিডিঅ'টো তেনেহ'লে পেজটো ফ'ল' কৰি দিব, আৰু যদি মোৰ ইউটিউব চেনেলৰ পৰা চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিল। গতিকে আজিলৈ আহিছোঁ, বাই বাই।